জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত বাৰেডলাৰ ঔতলা চুবুৰীত জালি পুতুলি পূজা উদযাপন। বাৰেডলা ঔতলা বড়ো সমাজে মিলি এই জালি পুতুলি পূজা উদযাপন কৰে। আন বেলিৰ দৰে এই বেলিও দুদিনীয়াকৈ পালন কৰিছে এই পূজা। এই পূজাভাগ মা কামাখ্যাৰ লগত সংগতি ৰাখি কৰা হয়। অম্বুবাচী শেষ হোৱাৰ পিছতে এই পূজাখন কৰা হয়। খেতিৰ লগত জড়িত এই জালি পুতুলি পূজাখন। এই পূজাভাগৰ পৰা আৰম্ভণি হয় বাৰিষা কালৰ খেতিপথাৰৰ কাম কাজ। এই পূজাৰ উদ্যোক্তাসকলে এই পূজাৰ বিশেষত্বৰ বিষয়ে জনায় সংবাদ মাধ্যমৰ আগত। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। এটি পোহৰৰ বাটেৰে আগবাঢ়ি গৈ এটা শুদ্ধ পথ লাভ কৰিবৰ কাৰণে প্ৰতিজন ব্যক্তিৰ অন্তৰত সকলো ধৰণৰ অপশক্তি ম্লান কৰি এটা শুভ শক্তিৰ জন্মই দিব পৰাকৈ সদৌতি ৰাইজৰ যোৱাবাৰো আহিছিলোঁ আৰু এইবাৰো আহিলোঁ। সৌভাগ্য হ'ল অহাৰ কাৰণে অকণ দেৰিকৈ হ'লেও আহি উপস্থিত হৈছোঁ। এই যি জালি পুতুলি পূজাৰ পৰম্পৰা, তেওঁলোকে আজি 1780 চনৰ পৰা ইয়াত উপস্থিত পূজা পাতল কৰি আহিছে। এই পূজা পাতলত তেওঁলোকৰ নিশ্চয় এটা ধৰ্মীয় পৰম্পৰা মহত্ব আছে। মা কামাখ্যাৰ লগত সংগতি ৰাখি তেওঁলোকে পূজা পাতল কৰে আৰু এই পূজা পাতলত আমাৰো বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা আমাৰ ধৰ্মীয় ৰাইজ আহি উপস্থিত হয়। আৰু এনেকুৱা পূজা পাঠ কৰি থাকিলে এই ইমান পুৰণা ইতিহাস ইয়াত আছে, তো এইখিনি হয়তো অনাগত দিনত এতিয়া উঠি অহা প্ৰজন্মই এইখিনি আগবঢ়াই লৈ যাব আৰু এই ইতিহাসটো যাতে আৰু আগলৈ আগবাঢ়ি যায়, সেই কামনা কৰিছোঁ। উদ্দেশ্যটোৱে হ'ল আমাৰ কামাখ্যা দেৱীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিশেষভাৱে, আৰু লগতে কৃষিৰ লগত জড়িত। আমি এই পূজা ভাগ কৃষি, যিহেতু এতিয়া কৃষিৰ সময়, আমাক ধৰিত্ৰীত যিহেতু পানীৰ খেতিৰ লগত প্ৰয়োজনীয়, আমি জল দেৱতাক বিশেষভাৱে পূজা কৰোঁ। যিহেতু আমি পানী নহ'লে খেতি কৰিব নোৱাৰোঁ, গতিকে আমি নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যে ভঁৰালৈ বৰষুণ আহক, কৃষিৰ উৰ্বৰতা বাঢ়ক, ৰাইজে খেতি পথাৰত আগবাঢ়ক, আৰু আমাৰ যি জাতীয় সমাজ আছে এই টনকীয়াল হওক। আমি যিহেতু খেতি প্ৰধান, খেতিৰ লগত জড়িত ব্যক্তি, মূলতে এই অনুষ্ঠানটি বা এই পূজাভাগ খেতিৰ লগতে জড়িত। এখন আমি প্ৰতি বছৰে বাৰেডলা ঔতলা বড়ো চুবুৰী ৰাইজৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰি আহিছোঁ। ইয়াত ৰাতিপুৱা আমি প্ৰথম দিনাখন পতাকা উত্তোলনেৰে এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হয়, আৰু দিনৰ ভাগত আমি জল দেৱতাক পূজা কৰোঁ নদীত। তাৰ পৰা আহি আমাৰ যি মূল মন্দিৰ আছে তাত আমি পূজাভাগ দিওঁ। তাৰপিছতে আমাৰ যি জালি পুতুলি পূজা, সেই পূজাৰ আমি মূৰ্তি সন্ধিয়াকৈ আমাৰ পূজাস্থলীত আমি স্থাপন কৰোঁ। আমাৰ আমন্ত্ৰিত খেৰাই নৃত্যৰ দল আহে, আমি সেই দলটিক ইয়াত অনুষ্ঠান পৰিৱেশন কৰে, আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী, বিশেষভাৱে বন্তি প্ৰজ্বলন আৰু
নাম প্ৰসংগ ইয়াত কৰা হয়। আমি বহু দিনৰে পৰা এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰি আহিছোঁ। ৰাইজৰ আমি বিভিন্ন ধৰণৰ সহায় সহযোগিতা আমি লাভ কৰিছোঁ আৰু বিভিন্নজনে বিভিন্ন ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু ভৱিষ্যতেও এনেধৰণৰ সহায় সহযোগিতা আমাক আগবঢ়াই যাব বুলি আমি আশা কৰিছোঁ। আমি ইয়াত বাৰেতলা ঔতলা দুইটা চুবুৰী লগ লাগি আমি জালুপুতুলি পূজা কৰোঁ। এই দুদিনীয়া কাৰ্যসূচী, গতিকে আমি মা কামাখ্যাৰ লগত সংগতি ৰাখি অনুষ্ঠানটো কৰোঁ। আমি ইয়াত বসবাস কৰা আজি প্ৰায় 1780 চনৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ। আজি প্ৰায় 244 বছৰ হ'ল। গতিকে আমাৰ কোনো ধৰণৰ ডেভেলপমেণ্ট নাই। আমি ইয়াত আছোঁ টোটেল আমাৰ 65 ঘৰ মানুহ। আমাৰ পপুলেশ্যন আছে 275 সৰু ডাঙৰ আমাৰ ল'ৰা ছোৱালী এনেকৈ। গতিকে আমি বিভিন্ন ক্ষেত্ৰত আমি চৰকাৰৰ লগতো আমি অনুদানবিলাক আমি বিচাৰিছিলোঁ। গতিকে আমাক চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ সহায় সহযোগ পোৱা নাই। গতিকে মই আশা কৰোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি, গতিকে আমাৰ যি কাতিৰাম বড়ো বুলি এজন মানুহ আহিছিলে আমাৰ ঘগৰাপাৰৰ পৰা, তেখেত আহিছিলে আপোনাৰ 1780 চনত আহি এজন মানুহৰ পৰা আমাৰ যি জনসংখ্যাৰ প্ৰজনন হ'ল। গতিকে আজি আমি 275 জন আমি হ'বলৈ সক্ষম হৈছোঁ। গতিকে আমি অতিকৈ পিছপৰা মানুহ, বা আপোনালোকে জানে আমাৰ যি বড়ো সমাজ বা বড়ো জাতি, আমাৰ কোনো ধৰণৰ আমাৰ ডেভেলপমেণ্ট নাই। গতিকে মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ এই চৰকাৰখনক, গতিকে আমাক যাতে কিবা আমাৰ অনুমোদন দি আমাক যাতে উপকৃত কৰে। আমি শিক্ষাৰ ক্ষেত্ৰতো আমি বহুত পিছপৰা, আমাৰ কোনো ধৰণৰ ডেভেলপ নাই, আপোনালোকে দেখাই পাইছে। গতিকে আমাৰ যি জনসংখ্যাৰ তালিকা আপোনালোকে ইয়াত স্পষ্টভাৱে দেখা পাইছে। গতিকে আমাৰ কমপ্লিটলি আজি 244 বছৰ আমি ইয়াত বসবাস কৰি আছোঁ। গতিকে আমাৰ কোনো ধৰণৰ ডেভেলপমেণ্ট নাই। গতিকে মোৰ আপোনালোকৰ যোগেদি এটাই অনুৰোধ, যাতে আমাক চৰকাৰখনে কিবা অনুমোদন দি উপকৃত কৰে।